গুৱাহাটীৰ লতাশিলত ৪০ অভাৰৰ ক্ৰিকেট টুৰ্ণামেণ্ট, ১২টা ক্ৰিকেট দলৰ অংশগ্ৰহণ, ১৩ অনূৰ্ধ্ব ক্ৰিকেটাৰৰ বেট বলৰ যাদু। দেওবাৰৰ পৰা ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰত অনুষ্ঠিত হৈছে তৃতীয় সংখ্যক শ্ৰী ৰতনলালজী চাৰফ সোঁৱৰণী ক্ৰিকেট টুৰ্ণামেণ্ট। অংকুৰজ্যোতি ক্লাবে আয়োজন কৰা ৪০ অভাৰৰ ক্ৰিকেট টুৰ্ণামেণ্টখনত অংশগ্ৰহণ কৰিছে ১২টাকৈ ক্ৰিকেট ক্লাবে। ১৩ অনূৰ্ধ্বৰ ক্ৰিকেটাৰৰ বাবে অনুষ্ঠিত টুৰ্ণামেণ্টখনৰ প্ৰথম ৰাউণ্ড দিনত অনুষ্ঠিত হোৱাৰ বিপৰীতে ছেমি ফাইনেল আৰু ফাইনেলৰ মেচ অনুষ্ঠিত হ'ব দিবা-নৈশত। ১৫ ডিচেম্বৰত অন্ত পৰিবলগীয়া প্ৰতিযোগিতাখনৰ চেম্পিয়ন দলে লাভ কৰিব ট্ৰফীসহ ২৫,০০০ আৰু ৰানাৰ্ছ-আপ দলে অৰ্জন কৰিব ট্ৰফীসহ ২০,০০০ টকাৰ ধনৰাশি। আয়োজকৰ হৈ প্ৰতিযোগিতাখনৰ সন্দৰ্ভত জনালে প্ৰশিক্ষক ৰাজু কলিতাই। প্ৰতিযোগিতাখন ৰতনলালজী চাৰফৰ উদ্যোগত হৈছে। তেখেতৰ পুত্ৰ মনোজ চাৰফে প্ৰত্যেক বছৰ মোক এইখিনি হেল্প কৰি আহিছে আৰু আমাৰ টুৰ্ণামেণ্টখনত প্ৰত্যেক বছৰ 12টা টিমে লোৱা হয় আৰু অসমৰ 4টামান টিম বাহিৰা জেগাৰ পৰা আহে, নলবাৰী, জাগিৰোড এনেকুৱা টাইপৰ জেগাৰ পৰা আহে। আৰু এইবছৰ আমি আণ্ডাৰ 14 নোহোৱাৰ কাৰণে আমি অল ইণ্ডিয়া লেভেলত কৰিব নোৱাৰিলোঁ। যোৱা বছৰ আমি কথা হৈ গৈছিলে যে এইবাৰ অল ইণ্ডিয়া লেভেলত আমি কৰাৰ চেষ্টা কৰিম। আজি ইন'ভেশ্যনত আপোনাৰ নুনমাটি ক্ৰিকেট একাডেমী আৰু আইকন একাডেমী আৰু জাগিৰোড 40 অভাৰ্ছৰ খেলা হ'ব, কালাৰ ড্ৰেছত, হোৱাইট বল। প্ৰথম ৰাউণ্ডৰ মেটচখিনি আপোনাৰ ডে হ'ব আৰু ছেমি ফাইনেলৰ পৰা আপোনাৰ ডে নাইট হ'ব। আপোনাৰ ফাইনেল 15 তাৰিখলৈকে হ'ব, মাজত একদিন গেপ দিয়া গৈছে। তেখেতকতো মই ধন্যবাদেই জনাম, তেখেতৰ ফেমিলিক। আৰু আজি তেখেতৰ মা থাকিব নোৱাৰিলে, প্ৰত্যেক বছৰ বন্তি প্ৰজ্বলনত মায়ে থাকে, কিন্তু মা অলপ কেলকাতাত তেখেতৰ কিবা প্ৰব্লেমৰ কাৰণে যাব লগা হৈছে। খেলুৱৈ সেইখিনি কিন্তু ৰতনলালজী চাৰফ টুৰ্ণামেণ্টৰ কেনে ৰখি থকা যেন হৈছে আণ্ডাৰ 13, আণ্ডাৰ 14ত, কাৰণ প্ৰত্যেক বছৰ আমি যিমান পাৰোঁ নিজৰ পিনৰ পৰা একদম ভাল কৰিব ট্ৰাই কৰিছোঁ। আৰু আণ্ডাৰ 14 লেভেলত চাগে অসমত এনেকুৱা টুৰ্ণামেণ্ট হোৱাও নাই। প্ৰাইজ মানি আপোনাৰ 25,000 উইনাৰ আপ টিম, ৰানাৰ্ছ আপ টিম 20,000। বাকী আপোনাৰ ইণ্ডিভিজুৱেল মেন অফ দ্য মেটচ, মেন অফ দ্য চিৰিজ। মেন অফ দ্য মেটচত আমি এভৰি ইয়াৰ এযোৰ গ্লাভছ এভৰি মেটচত আৰু আপোনাৰ ট্ৰফিৰ লগত দিয়া হয়। আৰু আপোনাৰ বাকীখিনি ট্ৰফিটো বেষ্ট বেটছমেন হ'লে বেট, বেষ্ট বলাৰ হ'লে স্পাইক, এনেকুৱা টাইপৰ গোটেই মেন অফ দ্য চিৰিজ ফুল কিট বেগ এনেকুৱা টাইপৰ প্ৰত্যেক বছৰে আমি কৰি আহিছোঁ। ৰাতিপুৱা 8:30ত ষ্টাৰ্ট হ'ব আৰু আপোনাৰ 2:30ৰ আগত শেষ হ'ব। আৰু বাকী ছেমি ফাইনেলকেইখন আপোনাৰ নাইট হ'ব, সেইকেইখন আপোনাৰ দিনৰ 2টা বজাৰ পৰা ষ্টাৰ্ট হ'ব। দেওবাৰে পুৱা অনুষ্ঠিত হ'ল প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠান। শ্ৰী ৰতনলালজী চাৰফৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি সেৱা জনালে পুত্ৰ মনোজ চাৰফ আৰু পৰিয়ালবৰ্গই। মেচৰ পূৰ্বে দুয়ো দলৰ খেলুৱৈক কৰমৰ্দন কৰাৰ লগতে মনোজ চাৰফে প্ৰতিযোগিতাৰ বাবে খেলুৱৈসকলক জনালে শুভেচ্ছা। উদ্বোধনী মেচত অৱতীৰ্ণ হ'ল নুনমাটি ক্ৰিকেট একাডেমী আৰু আইকন একাডেমী জাগিৰোড। আগলৈ এই ৪০ অভাৰৰ ক্ৰিকেট টুৰ্ণামেণ্টখন বহল ভিত্তিত আয়োজন কৰাৰ পৰিকল্পনাৰ কথা জনালে মনোজ চাৰফে। ক'ব লগা আছে কি এইটো টুৰ্ণামেণ্টটো আণ্ডাৰ 14 আছিলে আগত। লাষ্ট 2 ইয়াৰ্ছ আমি আণ্ডাৰ 14 কৰিছিলোঁ, আৰু কিবা কাৰণত কিবা পাৰ্মিশ্যনৰ প্ৰব্লেম হোৱাৰ কাৰণে এইটো এইবাৰৰ পৰা আণ্ডাৰ 13 কৰিব লগা হৈছে। আমি এইটো প্লেন কৰিছিলোঁ কি এইটো টুৰ্ণামেণ্টটো আৰু এটা লেভেলত, হায়াৰ লেভেলত লৈ যোৱাৰ কাৰণে অল অভাৰ ইণ্ডিয়া এইটো টুৰ্ণামেণ্ট ইয়াত পাতা আমি ভাবিছিলোঁ। লেকিন আণ্ডাৰ 13 কৰাৰ কাৰণে কিছুমান প্ৰব্লেম আহিছে। ল'ৰা ছোৱালী ইমান সৰু হোৱাৰ কাৰণে পেৰেণ্টছবিলাক হয়তো কপাৰেট কৰা নাই। লেকিন নেক্সট ইয়াৰ আমি একদম পূৰা যথেষ্ট ট্ৰাই কৰি এইটো অল অভাৰ ইণ্ডিয়া এইটো কনভাৰ্ট কৰাৰ চেষ্টা কৰিম। আৰু এইটো টুৰ্ণামেণ্টৰ এটা বহুত বেছি ইম্পৰ্টেঞ্চ আছে। মেবি এইটো ইমান অডিয়েঞ্চৰ কাৰণে ইমান দেখিব লগা বস্তু নাই, লেকিন আজি ক্ৰিকেটৰ ফিউচাৰৰ কাৰণে দিছ ইজ আ বেষ্ট টুৰ্ণামেণ্ট। এটা সৰু ল'ৰা ছোৱালী যেতিয়া এটা প্লেটফৰ্ম পাব এটা টুৰ্ণামেণ্টৰ, ইহঁতে নিজৰ টেলেণ্টটো ডিছপ্লে কৰাৰ কাৰণে এইটো এটা চান্স আছে ইহঁতৰ কাৰণে। আৰু এইটো এনেকুৱা টুৰ্ণামেণ্ট অল অভাৰ ইণ্ডিয়া বহুত বেছিকৈ হ'ব লাগে, চ' ডেট য়াং টেলেণ্ট যাতে এক্সপ'জাৰ পাব, এক্সপ'জাৰ পালে ইহঁতৰ আৰু এনকাৰেজমেণ্ট এটা আহিব। সেইকাৰণে এইটো টুৰ্ণামেণ্ট বহুত ইম্পৰ্টেণ্ট। অংকুৰজ্যোতি ক্লাবৰ কথা এটা ক'ম, এইটো ক্লাবৰ
বহুতো ষ্টুডেণ্টবিলাক আছেই বঢ়িয়া ইহঁতে কোচিং কৰি আছে আৰু ৰাজু দা মানে বহুত বেছি পৰিশ্ৰম কৰে আৰু যাৰ মানে প্ৰমোশ্যন কৰিব লাগে মানে ভালকৈ কৰে কাৰণ হি ইজ এ ভেৰি ডেডিকেটেড কোচ আৰু এইটো টুৰ্ণামেণ্টটো ইজ অলছ' পচিবল যি পচিবল হৈছে আজি আৰু যোৱা 3 বছৰৰ পৰা যি হৈ আছে জাষ্ট তেখেতৰ কাৰণে তেখেতৰ এফৰ্ট আমিতো জাষ্ট আমি এটা ছাপৰ্টে কৰিছোঁ কিন্তু অল ৱৰ্কছ এভৰিথিং ইজ ডান বাই হিম এইটো প্ৰত্যেক বছৰ আমি এইটো ক্লাবৰ থ্ৰুই এইটো আমি চেষ্টা কৰিম এতিয়া ওপৰৱালাই কি কৰে এইটো বেলেগ কথা লেকিন আমি চেষ্টা কৰিম এইটো এটা বেলেগ এটা লেভেলত লৈ যোৱাও চেষ্টা কৰিম ক্ৰীড়া অনুৰাগীৰ আশা তৃতীয় সংখ্যক শ্ৰী ৰতনলালজী চাৰফ সোঁৱৰণী ক্ৰিকেট টুৰ্ণামেণ্ট হওক সাফল্যমণ্ডিত এনে টুৰ্ণামেণ্টৰ আচলত ধৰি ক্ৰীড়াংগনত বহুদূৰ আগুৱাই যাওক ৰাজ্যৰ 13 অনুৰ্ধৰ ক্ৰিকেটাৰ ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগৈ স্পৰ্টছ এনে ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 8876521098 website www.aipguwahati.in